ইলেক্ট্ৰোপেথি সিস্টেম অফ মেডিচিনত প্ৰায় 5টা মেডিচিন ইন দ্য ফৰ্ম অফ ফ্লুইড অৰ ইলেক্ট্ৰিক ফ্লুইড হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ মাজত যোনটো গ্ৰীণ ইলেক্ট্ৰিচিটি, এইটো বহুত তাৎপৰ্যপূৰ্ণ এটা মেডিচিন। গ্ৰীণ ইলেক্ট্ৰিচিটি মেডিচিনত যিকেইটা বেহজ সংমিশ্ৰণ কৰি এই মেডিচিনটো বনোৱা হয়, তাৰ এলথিয়া অফিচিনেলিছ, কনিয়াম, ইৰভামলেন্স, হামিমিলিছ, ফাইটোলেকা ডিকেন্ড্ৰা, পপুলাছ এলবা, পপুলাছ ষ্টিমুলইডছ আৰু চেম্বুকাছ নিগ্ৰা, এইকেইটা মেডিচিন ব্যৱহাৰ কৰি আমি সংমিশ্ৰণ কৰি আমি এই গ্ৰীণ ইলেক্ট্ৰিচিটিটো আমি বনাব পাৰোঁ। এই মেডিচিনত আমি প্ৰপাৰ্টি হিচাপে বা তাৰ হিচাপে যদি চাওঁ, তেনেহ'লে এই মেডিচিনটো এটা শক্তিশালী এণ্টিছেপ্টিক আৰু ৰেড আৰু ব্লু ইলেক্ট্ৰিচিটিৰ বিপৰীত ধৰ্মী হিচাপে এইটো মেডিচিন কাম কৰে। চেংগুইন টেম্পাৰেণ্ট পেচেণ্টবিলাকক, চেংগুইন টেম্পাৰেমেণ্ট যিবিলাক পেচেণ্ট আছে, ৰক্ত প্ৰকৃতিৰ পেচেণ্টবিলাকক ই বহুত ভালকৈ কাম কৰে। এইটো এণ্টিছেপ্টিক হয় আৰু যেনে পচন নিবাৰক। কোনো এটা ঘাঁ হৈছে বা তাত যদি পচন ধৰা আৰম্ভ কৰিছে, তাত আমি এইটো মেডিচিন এক্সটাৰ্নেলি আৰু ইণ্টাৰনেলি ব্যৱহাৰ কৰিব পাৰোঁ। এইটো বেদনানাশক হিচাপে কাম কৰে। তাৰপিছত বিভিন্ন ধৰণৰ শ্বুট বা ইনফ্লামেশ্যন, চইলিঙতো কাম কৰে। এই মেডিচিনটোত থকা এলথিন নামক যোনটো প্লাণ্টছ, এলথিয়া অফিচিনেলিছ, তাৰ যোনটো এক্টিভ প্ৰিন্সিপল এলথিন, এই এক্টিভ প্ৰিন্সিপলৰ উপস্থিতিৰ কাৰণে এই মেডিচিনটো তোমাৰ এজ এ পেইন কিলাৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। সেইকাৰণে যিবিলাক ইণ্টাৰনেল কেঞ্চাৰ পেইন আছে, সেই পেইনবিলাকতো আমি এইটো মেডিচিন ব্যৱহাৰ কৰিব পাৰোঁ। আমাৰ ব্লাডত হোৱা বিভিন্ন ধৰণৰ টক্সিচিটি বা ৰক্তত হোৱাইট WBC বা আৰু যিবিলাক পায়'জেনিক পেথোজেন আছে, সেইবিলাক যদি অভ্যন্তৰীণভাৱে কিবা এটা উঞ্চৰ বা ঘাঁহৰ সৃষ্টি কৰে, ইণ্টাৰনেলি বা এক্সটাৰ্নেলি আমি প্ৰয়োগ কৰিলে খুব সোনকালে উপশম হোৱা দেখা পোৱা যায়। আমি এক্সটাৰ্নেলি সিহঁতক বিভিন্ন ধৰণৰ পেইন, জইণ্ট পেইন বা কোনো এটা জেগাত যদি স্ফীতি বা ইনফ্লামেশ্যন হৈছে, তেনেকুৱা ঠাইত আমি মালিচ হিচাপে বা আমি বেলেগ অইলৰ লগত মিক্স কৰি আমি তাতে এক্সটাৰ্নেলি এপ্লাই কৰিব পাৰোঁ। যোনটো এণ্টিছেপ্টিক হিচাপে কাম কৰে, দুৰ্গন্ধযুক্ত গা বা কিবা অ'পেন উণ্ডত আমি যদি কেঞ্চাৰাছ ফাইবৰ লগত যদি এইটো মেডিচিন মিক্স কৰি আৰু লগতে লিম্ফেটিক গ্ৰুপৰ মেডিচিনো লৈ লওঁ, তেনেহ'লে এটি সোনকালে শুকোৱাত সহায় কৰে। আৰু আমি দেখা পোৱা যায় কেতিয়াবা এক্সটাৰ্নেলি এপ্লাই কৰাৰ ফলত যোনটো আনৰাইপ যোনটো বইল আছে, এইটো ফাটিবলৈও সহায় কৰে। তাৰপিছত কেতিয়াবা আমাৰ অচিল বা ৱাৰ্ডছ, শ্লেমাগুটি বা এনেকুৱা ধৰণৰ বিভিন্ন স্কিনৰ বেমাৰত আমি ভেন-1ৰ লগত এই মেডিচিনটো গ্ৰীণ ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰিব পাৰোঁ। এনে জেনেৰেলি যিকোনো ধৰণৰ ঘাঁ হওক, তাক যদি আমি ইলেক্ট্ৰিচিটি ফ্লুইডেৰে সেইখিনি ধুই দিব পাৰোঁ, তেনেহ'লে তাত পচনশীলতাৰ হ্ৰাসটো কমি যায় আৰু অতি সোনকালে আৰোগ্য হোৱাৰ আমি দেখা পাওঁ। এই মেডিচিনটো আমি এক্সটাৰ্নেলি পজিটিভ ড'জতো ব্যৱহাৰ কৰিব পাৰোঁ আৰু ইন এ ডাইলুটেড ফ্ৰম আমি 3rd ডাইলিউশ্যনৰ পৰা 1000 আমি পটেঞ্চিলৈকে মেডিচিনটো আমি ব্যৱহাৰ কৰিব পাৰোঁ।